নগাঁও লোকসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত বৰগুলিত পখিলা বহাগৰ সন্ধিয়া সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষী স্থানীয় লোকৰে তীব্ৰ সংঘাত। স্থানীয় লোকে দিলে অসম পুলিচ গোবেক ধনী। আৰক্ষী আৰু CRF বাহিনীৰ লাঠিচাৰ্জ কৰাৰ ফলতে স্থানীয় লোকসকল ক্ষুব্ধ হৈ পৰে। লাঠিচাৰ্জত আঘাতপ্ৰাপ্ত হয় হবিবুৰ ৰহমান, ৰছিদুল হক, নিজামুদ্দিন, আজাহাৰ আলী, শামছুল হক, অহিদুল ইছলাম। স্থানীয় লোকে দিলে অসম পুলিচ গোবেক ধনী। আৰক্ষী আৰু বিজেপি AGP সমৰ্থকৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বিজেপিৰ AGPৰ কাৰ্যালয়ত মুকলি অনুষ্ঠান, হঠাৎ উপস্থিতি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ। একাংশই অসম আৰক্ষী গোবেক, অসম আৰক্ষী হাই হাই ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। উত্তেজিত বিজেপি AGPৰ সমৰ্থকে ঘেৰাও কৰি ৰাখে আৰক্ষী আৰু সামৰিক বাহিনীৰ দলক। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা অব্যাহত বৰগুলি বজাৰত। উদ্বোধন কৰা হৈছে আৰু হঠাতে কেইটামান CRPF লোক আহি ইয়াত বাহিৰত থকা মানুহখিনিক লাঠিচাৰ্জ কৰিছে। মানুহবিলাক দৌৰা-দৌৰি কৰি পৰি আৰু কিছুমান মানুহৰ ভৰিত আঘাত পাইছে। আমি কথাটো বুজি পোৱা নাই যে আমাৰ শান্তশিষ্টভাৱে ইয়াত এখন কাৰ্যালয় উদ্বোধন কৰা হৈ আছে আৰু আমাৰ সম্পূৰ্ণৰূপে আমাৰ নথিপত্ৰ আছে, আমাৰ অনুজ্ঞাপত্ৰ আছে। থকা অৱস্থাত আহি পেলাই CRPF মানুহে কেনেকৈ লাঠিচাৰ্জ কৰিব? যদি CRPF মানুহে লাঠিচাৰ্জ কৰিছে, আমাৰ সুৰেশ বৰা ডাঙৰীয়াৰ কাৰ্যালয়ত আহি পেলাই লাঠিচাৰ্জ কৰিছে। ইয়াৰ লগত স্থানীয় আমাৰ নিৰ্বাচনী যি কাৰ্যালয় উদ্বোধন আছিলে, নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰাৰ পিছত আমি কেইজনমান গেষ্টে ভাষণ চলি আছিলে, মিটিং চলি আছিলে। সেই মুহূৰ্তত হঠাৎকৈ CRP আহিলে আৰু পুৰণি আউটপোষ্ট খেতি পুৰণি থানাৰ অন্তৰ্গত চুলুং আউটপোষ্টৰ ছেকেণ্ড ASI নেতৃত্বত কেইজনমান পুলিচ বাহিনী আহিলে। আহি হঠাৎ কিছুমান মানুহক মাৰধৰ কৰিলে। আহি পেলাই মাৰধৰ কৰাৰ পিছত আমাৰ অফিচতো আহি পেলাই কিছুমান মানুহক দৰকাৰ যিবিলাক খানা হৈছে তেওঁলোককো মাৰধৰ কৰি অলপ ধুনীয়া কৰিছে, জখম কৰিছে। কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি? কেইবাজন